লাহৰীঘাটত সাংবাদিকক জুৱাৰীয়ে কৰা আক্ৰমণৰ ঘটনাক গৰিহণা লাহৰীঘাটৰ বিভিন্ন দল সংগঠনৰ। জুৱাৰীয়ে সাংবাদিকক আক্ৰমণ কৰা ঘটনাত লাহৰীঘাট আৰক্ষী প্ৰশাসনৰ ভূমিকা ৰহস্যজনক। লাহৰীঘাটত সাংবাদিকক জুৱাৰীয়ে আক্ৰমণ কৰা ঘটনাত ৩৬ ঘণ্টা পাৰ হোৱাৰ পিছতো লাহৰীঘাট আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰিব পৰা নাই জুৱাৰীৰ মষ্ট ৱান্টেড দালাল জাকিৰুল ইছলামক। লাহৰীঘাটত এতিয়া আৰক্ষীৰ জনহিত জনসেৱাৰ্থ শ্লোগান পৌলত হৈছে জুৱাৰ হিতাৰ্থে। কাৰণ লাহৰীঘাটৰ মষ্ট ৱান্টেড জুৱাৰীৰ দালাল জাকিৰুল ইছলামক ৩৬ ঘণ্টা পাৰ হোৱাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই লাহৰীঘাটৰ স্মাৰ্ট আৰক্ষীয়ে? কিয় জুৱাৰীৰ প্ৰতি লাহৰীঘাট আৰক্ষী প্ৰশাসনৰ ইমান দৰদ? লাহৰীঘাটত জুৱাৰীয়ে দিন দুপৰতে সাংবাদিকক আক্ৰমণ কৰা ঘটনা এতিয়া সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে আজি লাহৰীঘাটৰ সাংবাদিক সমাজ আৰু বিভিন্ন দল সংগঠনে আৰক্ষী প্ৰশাসনক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে। ৪৮ ঘণ্টাৰ ভিতৰত জুৱাৰীৰ মাষ্টাৰ মাইণ্ড জাকিৰুলৰ লগতে ঘটনাৰে জড়িত আটাইকে গ্ৰেপ্তাৰ নকৰিলে অনিৰ্দিষ্টকালীন তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। আজি আমি লাহৰীঘাটৰ সাংবাদিক সমাজৰ লগতে বিভিন্ন দল সংগঠনৰ উদ্যোগত এক সভা আমি লাহৰীঘাট আৱৰ্ত ভৱনত অনুষ্ঠিত কৰিছিলোঁ। আজি আমি এটা প্ৰস্তাৱ লৈছোঁ যে ইতিমধ্যে আপোনালোকে নিশ্চয় জানে যে যোৱা ১ মে তাৰিখে আমাৰ লাহৰীঘাটৰ ৫ গৰাকী সাংবাদিকক একাংশ জুৱাৰীয়ে আটক কৰি মাৰপিট কৰা পৰিলক্ষিত হৈছিলে, যিহেতু তেওঁলোকে জুৱাৰ বিৰুদ্ধে যি এক অসামাজিক বেদী তাৰ বিৰুদ্ধে বাতৰি পৰিবহণ কৰিব গৈছিলে আমাৰ লাহৰীঘাটৰ ৫জন সাংবাদিক। আৰু সেই সাংবাদিকসকলক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভকক আক্ৰমণ কৰি জুৱাৰীসকলে যি বীৰত্ব প্ৰদৰ্শন কৰিছে সেয়া গৰিহণাৰ যোগ্য। গতিকে আজি আমি দল সংগঠনে এটা প্ৰস্তাৱ লৈছোঁ যেন অনতিপলমে যদি আৰক্ষী প্ৰশাসনে এই দুষ্কৃতিকাৰীসকলক যদি গ্ৰেপ্তাৰ নকৰে আমি ৫ তাৰিখৰ পৰাই আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আন্দোলন কৰিম, আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিম বুলি আমি ইতিমধ্যে প্ৰস্তাৱ লৈছোঁ। আমি সদনে লাহৰীঘাটৰ সাংবাদিক সমাজৰ লগতে ছাত্ৰ সংগঠনৰ লগতে আমি বৌদ্ধিক মহলে আমি সিদ্ধান্ত লৈছোঁ। কাৰণ যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভকক আক্ৰমণ কৰিছে আৰু সাংবাদিকসকলৰ জীৱন সম্পত্তি নোহোৱা হৈছে, গতিকে আমি নতুনকৈ হ'বলগীয়া চৰকাৰক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যেন সাংবাদিকসকলৰ জীৱন সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত এক সুকীয়া আইন প্ৰণয়ন কৰিব লাগে। আৰু এনেকেই বাৰম্বাৰ ৰাজ্যখনত সাংবাদিকসকলক বাৰে বাৰে আক্ৰমণ কৰি থাকিব, কেতিয়াবা ভূ মাফিয়াই, কেতিয়াবা জুৱাৰীসকলে, এই আক্ৰমণ কিন্তু কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। গতিকে আজি আমি যি হ'বলগীয়া চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে অনাগত দিনত এই সাংবাদিকসকলৰ জীৱন সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত এক সুকীয়া আইন প্ৰণয়ন কৰি সাংবাদিকসকলৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰে, তাৰে আমি দাবী উত্থাপন কৰিছোঁ। দুখ আৰু পৰিত্যাগৰ বিষয় যেন যিহেতু লাহৰীঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক সাংবাদিক বন্ধু এজনে ফোন কল কৰিছিলে। আজি যিহেতু ডিজিটেল ইণ্ডিয়াৰ যুগ, আজি সেই অচি গৰাকীয়ে কিয় তেওঁলোকৰ মোবাইল ফোন ট্ৰেচ কৰি লোকেশ্যন কিয় তেওঁলোকে কৰা নাই? গতিকে এই ক্ষেত্ৰত ভাবোঁ যে এই জুৱাৰীসকলৰ লগত যি আৰক্ষীৰ মিতিৰালি, সেই মিতিৰালি বন্ধ হ'ব লাগিব। আমি জানিব পাৰিছোঁ যেন একাংশ জুৱাৰীসকলে এই আৰক্ষীসকলৰ মাজত বুজাবুজি কৰি গোপন অংকত বুজাবুজি কৰি তেওঁলোকে এনেকৈ জুৱা খেল অনুষ্ঠিত কৰা বুলি পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত তেওঁলোকে মেলা আয়োজন কৰে আৰু সেই মেলাৰ পাৰ্মিশ্যন কিন্তু এই জিলা প্ৰশাসনে দিয়ে। আৰু এই ক্ষেত্ৰত কিছুমান দুষ্কৃতিকাৰীয়ে যিসকল সমাজ বিৰোধী ব্যক্তি আছে তেওঁলোকে কি কৰিছে, ইয়াৰ সুযোগ লৈ এনেকৈ জুৱা খেল, তীৰ খেল লাহৰীঘাট অঞ্চলত প্ৰচলন কৰা পৰিলক্ষিত হৈছে। গতিকে সেই ব্যক্তিসকলকো আইনৰ আওতাত আনিব লাগে আৰু যদি অচি গৰাকীৰ জ্ঞাতাৰ্থে এইবিলাক কাণ্ড সংঘটিত হৈছে সেই অচিকো আইনৰ আওতাত আনিব লাগে বুলি মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু আমি দল সংগঠনে জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এনেকৈ আৰক্ষীৰ ছত্ৰছায়াত যদি অসামাজিক কাৰ্যকলাপ চলি থাকে সেয়া কিন্তু কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। হয়, যোৱা ১ তাৰিখে যি ঘটনা সংঘটিত হৈছে, লাহৰীঘাটৰ ৪জনকৈ সাংবাদিকে আচলতে জুৱা খেলৰ বাতৰি কৰিবলৈ যাওঁতে জুৱাৰীসকলে তেওঁলোকক যি আক্ৰমণ কৰিলে, তেওঁলোকক ৩ ঘণ্টা সময় আচলতে আবদ্ধ কৰি ৰাখিলে। ৩ ঘণ্টা সময় আবদ্ধ কৰি ৰাখি তেওঁলোকক মাৰ ধৰো কৰিলে, আনকি তেওঁলোকক আচলতে মাৰি পিটি তেওঁলোকৰ মুখৰ পৰা স্পষ্টীকৰণ ল'লে যে তেওঁলোকে ৬ লাখ টকা দাবী কৰিছে, এনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰিলে। ইমানখিনি ঘটনা সংঘটিত হোৱাৰ পাছত সাংবাদিক এজনে লাহৰীঘাটৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁক ফোন কৰি জনাইছিলে যে আমাক আবদ্ধ কৰি ৰাখিছে, কিন্তু তথাপিও
লাহৰীঘাট ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কোনো ধৰণৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই। তেওঁ 3 ঘণ্টা সময় কিয় তেওঁ লোকেশ্যন ট্ৰেচ কৰি হয়তো 15 মিনিট, আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰত সাংবাদিকসকলক তেওঁ উদ্ধাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু উদ্ধাৰ কৰা নাই। এই 3 ঘণ্টাৰ সময়ৰ ভিতৰত যদি এই সাংবাদিকসকলৰ প্ৰাণ যদি গুচি গ'লেহেঁতেন, ইয়াৰ উত্তৰ আচলতে লাহৰীঘাট ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আচলতে দিব লাগিব। তেতিয়া কি কৰিলেহেঁতেন? গতিকে ঘটনাটো আজি এই লাহৰীঘাট ডাক বাংলাত যি সভা অনুষ্ঠিত হৈছে, লাহৰীঘাট আঞ্চলিক সাংবাদিক সন্থাৰ উদ্যোগত, বিভিন্ন দল সংগঠনৰ সহযোগত, লাহৰীঘাটৰ বৌদ্ধিক মহল সকলো যিহেতু উপস্থিত আছিলে, আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা 5 তাৰিখলৈকে, অহা 5 তাৰিখৰ ভিতৰত আচলতে আৰক্ষীয়ে এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যদি গ্ৰেপ্তাৰ নকৰে তেনেহ'লে আমি সকলো দল সংগঠন, আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি, সংখ্যালঘু ছাত্ৰ ইউনিয়ন, মোচা, আমি যিমানকেইটা এই অঞ্চলৰ দল সংগঠন আছে, লাহৰীঘাটৰ বিশিষ্ট ব্যক্তিসকল, আমি সকলো একগোট হৈ আচলতে ধাৰাবাহিক ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। মতে ঘটনা হৈছে যোৱা 1 তাৰিখে লাহৰীঘাটৰ 5জন সাংবাদিকে জুৱাৰীসকলৰ জুৱা খেল অনুষ্ঠিত হোৱা খবৰ পায় এতিয়া ওচৰত গৈছিল। তাত আমি গম পোৱা মতে যি 5জন সাংবাদিকক প্ৰায় 2-3 ঘণ্টা আবদ্ধ কৰি মাৰপিট কৰা যিটো ঘটনা হৈছে, প্ৰথমতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন মৰিগাঁও জিলা সমিতিৰ ফালৰ পৰা তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ। এনেধৰণৰ আজি সমাজ ব্যৱস্থাত জুৱাৰীসকলে যে সাংবাদিকসকলৰ ওপৰত ফিজিকেলি মাৰপিট কৰাৰ সাহস পালে, এইটো আমাৰ এই সমাজ ব্যৱস্থাত বহুত চিন্তনীয় বিষয়। বিশেষকৈ আজি আমাৰ সমাজখন বিভিন্ন দিশত ধাপে ধাপে আগবাঢ়ি গৈছে। কিছুমান দুষ্টচক্ৰ আজিও সমাজত উশৃংখল হিচাপে বিশেষকৈ জুৱা খেলটো প্ৰচলন চলি আছে। বিশেষকৈ লাহৰীঘাটত যদি ক'বলৈ যায়, বিশেষকৈ লাহৰীঘাটৰ সমজিল্লা হোৱাৰ পিছৰ পৰা আমি দেখা পাইছোঁ যে এই জুৱা খেলাৰ যিটো কথাটো এইটো গা কৰি উঠিছে। আৰু ইয়াত বিশেষকৈ মই যদি প্ৰশাসনক যদি পোনপটীয়াভাৱে যদিও জগৰীয়া কৰিব নিবিচাৰিলেও, কিন্তু ইয়াত কিছুমান তৃতীয় পক্ষ জড়িত হৈ আছে আৰু প্ৰশাসনৰো কিছুমান দুৰ্বলতাৰ কাৰণে এই সুযোগ গ্ৰহণ কৰিছে। বিশেষকৈ লাহৰীঘাটত যি সমজিল্লা হোৱাৰ পিছৰ পৰা কিছুমান দেখা পাইছোঁ যে ইয়াত জুৱা খেলৰ কিছুমান, য'ত যিবিলাক গাঁৱত জুৱা খেল অনুষ্ঠিত হোৱা নাছিল, এইবিলাক গাঁৱতো জুৱা খেল হৈ আছে। বিশেষকৈ নদীৰ পাৰত আমি দেখা পাইছোঁ, নদীৰ পাৰত প্ৰায় জুৱা খেল অনুষ্ঠিত হয়। এই নদীৰ পাৰত যদি আপুনি লাহৰীঘাট থানাৰ পৰা যদি চাই 2 পৰা 3 কিলোমিটাৰ দূৰত ডিষ্টেঞ্চ, যদি বেলগুৰি থানাত যায় 2 পৰা 1 কিলোমিটাৰ ডিষ্টেঞ্চ, কিন্তু আমি দেখা পাওঁ যে ইয়াৰ পৰা ইমান ডিষ্টেঞ্চ থকাৰ পিছত ইমান ডাঙৰ ডাঙৰ জুৱা খেল কেনেকৈ অনুষ্ঠিত হয়। এইটো সচেতন মহলৰ পৰা এটা ডাঙৰ কুৱেশ্যন, বা আমি দল সংগঠন হিচাপৰ পৰা এটা আমি কুৱেশ্যন উত্থাপন কৰিছোঁ যে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ ভিতৰত ইমান ডাঙৰ ডাঙৰ জুৱা খেল কেনেকৈ অনুষ্ঠিত হয়, আৰু এই জুৱাৰীসকল কেনেকৈ সাহস হয় যে এইবিলাক জুৱা খেল অনুষ্ঠিত কৰা। গতিকে এইটো চিন্তনীয় বিষয়। গতিকে প্ৰশাসনক, আমাৰ মৰিগাঁও জিলা আমচুৰ ফালৰ পৰা প্ৰশাসনক এটাই অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে আইনৰ শাসন প্ৰৱৰ্তন কৰক। ইয়াৰ অপৰাধী ৰম্য ভূমিত লাহৰীঘাট পৰিণত হ'ব নিদিওঁ। আমি দল সংগঠনে আজি একত্ৰিত হৈছোঁ, যিসকল সাংবাদিকক আজি মাৰপিট কৰিছে ইয়াৰ উচিত ন্যায় পাব লাগিবই, অন্যথাই আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য থাকিম। বিশেষকৈ এই লাহৰীঘাটৰ সমজিল্লাৰ আয়ুক্ত মহোদয় ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, আপুনি যিমান সোনকালে পাৰে এই যিসকল দুষ্কৃতিকাৰী আছে, যিসকল জুৱাৰীসকল আছে, ইমান সোনকালে আপোনালোক গ্ৰেপ্তাৰ কৰক। নহ'লে ইয়াৰ পৰিণতি আমি ৰাইজৰ সহযোগত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰি তুলিবলৈ আমি বাধ্য থাকিম। এইটো সিদিনাৰ 1 তাৰিখৰ যিটো ঘটনা, আমি যিটো পেপাৰ পত্ৰিকাই পাইছোঁ বা মিডিয়াৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে পাইছোঁ, আমি সঁচাকৈ আমি দেখি পেলাই বা শুনি পেলাই আমি আচৰিত লাগিছে। আজি সাংবাদিক বন্ধুসকলক এটা জুৱাৰী দলে এনেকুৱা অত্যাচাৰ কৰি, মাৰপিট কৰি, ধৰি বান্ধি ৰাখি, এতিয়ালৈকে আমাৰ প্ৰশাসনে যেন তেওঁলোকক এতিয়ালৈকে ধৰিব পৰা নাই। তাৰ বাবে আমি
লাহৰীঘাট ৰাইজৰ হৈ বা লাহৰীঘাটৰ সচেতন ব্যক্তি হিচাপে মই ধিক্কাৰ জনাইছোঁ আৰু এটা অনুৰোধ কৰিছোঁ, কালি যিহেতু 4 তাৰিখ আমাৰ শুভ দিন, আমাৰ এখন চৰকাৰ হ'বলৈ গৈ আছে, কালিৰ দিনটো বাদ দি আমি 5 তাৰিখলৈকে তেওঁলোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে আজি লাহৰীঘাট OC হওক বা সমজিলা আৰক্ষী অধীক্ষকে হওক বা উলুবাৰীৰ ভেলুগুৰি থানাৰ OC হওক, আপোনালোকে অতি সোনকালে এই কালপিতকেইটাক ধৰি আমাৰ লাহৰীঘাট ৰাইজক এটা সন্তানা দিয়ক, তাৰ দাবী আপোনালোকক জনাইছোঁ। বিশেষকৈ যোৱা 1 তাৰিখে আমাৰ কথিত সাংবাদিক কেইগৰাকী জুৱা খেলৰ বাতৰি পৰিবহণ কৰিবলৈ গৈছিল আৰু তাত জুৱাৰীসকলে তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে আৰু সেই ভুক্তভোগী সাংবাদিকসকলে ইতিমধ্যে বেলগুৰি থানাত এজাহাৰো দাখিল কৰিছে। কিন্তু এতিয়ালৈকে কি আপডেট হৈছে, কোনো দুষ্কৃতিকাৰীক আয়ত্ত কৰিব পাৰিছে বা গ্ৰেপ্তাৰ কৰিব পাৰিছে নে আমি জানিব পৰা নাই। কিন্তু আমি আজি লাহৰীঘাট সদৌ লাহৰীঘাটৰ যি সাংবাদিক সমাজ আছিল, গোটেইখিনি আজি আমি এটা আলোচনাত বহিছিলোঁ লাহৰীঘাট IB-ত, আৰু আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা যিহেতু 4 তাৰিখ কাউণ্টিং আছে, 5 তাৰিখলৈকে আমি প্ৰশাসনক আৰক্ষী প্ৰশাসনক সময়সীমা বান্ধি দিছোঁ যে 5 তাৰিখৰ ভিতৰত যি দুষ্কৃতিকাৰী আমাৰ সাংবাদিকসকলক আক্ৰমণ কৰিছে তেখেতসকলক গ্ৰেপ্তাৰ কৰক, নহ'লে আমি অহা 6 তাৰিখৰ পৰা আমি সাংবাদিক সমাজে আন্দোলন কৰিবলৈ, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম।